নমস্কাৰ ওয়েলকাম টু লাৰ্নিং কিউব আজিৰ ডেটত অসমত যিসকলে বিএড বা ডিএলএড কৰিছে তেওঁলোকৰ কাৰণে আটাইতকৈ যদি ইম্পৰ্টেন্ট এক্সাম এটা আছে সেয়া হৈছে সিটেট কিহৰ কাৰণে কাৰণ অসমৰ আটাইতকৈ ডাঙৰ যিটো ভেকেন্সি আহে অসমৰ আটাইতকৈ ডাঙৰ যিটো ৰিক্ৰুটমেন্ট প্ৰসেস আহে সেইটো কি বাৰু বহুতে ভাবিব যে এডিআৰই চাগে বাট নহয় অসমৰ আটাইতকৈ ডাঙৰ ৰিক্ৰুটমেন্ট প্ৰসেসটো হৈছে আমাৰ স্কুলৰ টিচাৰৰ ৰিক্ৰুটমেন্ট এলপি ইউপি স্কুল টিচাৰ ৰিক্ৰুটমেন্ট কাৰণ আমি যদি নিজৰ চাৰিওফালে চাওঁ কিমান অসংখ্য স্কুল আছে এই অসংখ্য স্কুলত বহুত বেছি টিচাৰৰ প্ৰয়োজন হয় বহুত বেছি টিচাৰৰ ভেকেন্সি ওলাই আৰু আজিকালি এলপি ইউপিত অসমে নিজাকে টেট পাতা নাই যোৱা দুবছৰ মানৰ পৰা এলপি ইউপিত অসমে সিটেটৰ পৰা ৰিক্ৰুটমেন্ট কৰি আছে গতিকে আটাইতকৈ যিটো ডাঙৰ ৰিক্ৰুটমেন্ট প্ৰসেস অসমৰ সেই আটাইতকৈ ডাঙৰ ৰিক্ৰুটমেন্ট প্ৰসেসত অংশ ল'বলৈ আমি সিটেট ক্লিয়াৰ কৰিব লাগিব সেকেন্ড কথা সেন্ট্ৰেল গভৰ্ণমেন্টৰ যদি এটা টিচাৰৰ চাকৰি আপোনালোকে ল'ব বিচাৰিছে যাৰ নেকি স্যালাৰি বহুত ভাল হয় তো তাৰ কাৰণেও প্ৰিলিমিনাৰী হিচাপে সিটেটটো লাগিব সেয়া লাগিলে কেভিএস হওক বা নবোদয় স্কুল জৱাহৰ নবোদয় স্কুলখিনিৰ কথাই হওক তাৰ কাৰণেও প্ৰথমতে প্ৰিলিমিনাৰী হিচাপে সিটেট লাগিব তাৰ পিছত যেটো মেইন ৰিক্ৰুটমেন্ট এক্সাম হ'ব তেওঁলোকে পতা হেতুত এপিয়াৰ হ'ব লাগিব আৰু আহিব লগা সময়ত এটা ডাঙৰ পৰীক্ষা এটা সেন্ট্ৰেল গভৰ্ণমেন্টে পতাৰ কথা চিন্তা চৰ্চা কৰি আছে সেই বিষয়ে নিউজ আহি আছে হেয়া হৈছে সিআৰটি এটা কমন ৰিক্ৰুটমেন্ট এক্সামিনেশন বা কমন ৰিক্ৰুটমেন্ট টেষ্ট যেনে যিমানবোৰ এতিয়া কেভি হৈ গল নবোদয় বিদ্যালয় হৈ গল বাকি বেলেগ বেলেগ স্কুল সমূহে কি কৰিছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ স্কুলসমূহ বেলেগ বেলেগকে পৰীক্ষা পাতি আছে বাট গোটেইখিনি ক্লাব কৰি কেনে এটা পৰীক্ষাৰ থ্ৰুদি যেনেকে বেলেগ জবৰ কাৰণে এসএসসি আছে ঠিক তেনেকে এটা টিচিং ৰিক্ৰুটমেন্ট এক্সামৰ থ্ৰুদি ভেকেন্সিবোৰ পুৰ কৰাৰ কথা কিছু কথা তেনেকুৱাকে চলি আছে ঠিক আছে সো সেই তেনেকুৱা ধৰণৰ যদি বস্তুটো ৰিয়েলিটি হৈ যায় বহুত ডাঙৰ ভেকেন্সি আহিব সেন্ট্ৰেল গভৰ্ণমেন্ট স্কুলত এজ এ টিচাৰ হুমুৱাৰ এটা বহুত ডাঙৰ অপৰচুনিটি আহিব তাৰ কাৰণে সিটেট প্ৰিলিমিনাৰী থাকিবই লাগিব আৰু অসমৰ যদি চাকৰিটো ল'ব যাও তাতটো ডাইৰেক্টলি সিটেটৰ মাৰ্কসটোৱে চাই আজিৰ ডেটত সো সেই কাৰণে সিটেটত বহুত ভাল মাৰ্কস লৈ ফেলে ক্লিয়াৰ কৰাটো বহুত ইম্পৰ্টেন্ট হৈ গৈছে আজিৰ দিনত এতিয়া যদি আনৰিজাৰ্ভ লৰা বা ছোৱালী এজনে সিম্পল কে 90 91 92 এনে ধৰণৰ নম্বৰ লাভ কৰিছে তেওঁ হয়তো চাকৰি অসম চৰকাৰৰ আন্ডাৰত সিটেটৰ থ্ৰুদি যিসমূহ ৰিক্ৰুটমেন্ট হৈ আছে তাত হয়তো তেওঁ চাকৰি লাভ নকৰিব পাৰে তাৰ কাৰণে 110 120 বা 130 যদি পাইছে হেতুটো খুবেই ভাল মাৰ্ক এটলিষ্ট 110 এটাটো পাবই লাগিব that is a reality তো সেই কাৰণে আমি কিছু পইণ্ট প্ৰায় 5টা মান পইণ্ট আমি ডিসকাস কৰিম যাৰ জৰিয়তে যদি আপোনালোকে সিটেট দিব গৈ আছে এটা হাই স্কোৰিং মাৰ্ক এটা কেনেকে পাব পাৰে সেই বিষয়ে আমি অলপ আজি আলোচনা কৰিম ঠিক আছে সো আমি আৰম্ভ কৰো অলপ আলোচনা কৰিম এনেকুৱা ধৰণৰ ভিডিও সিৰিজ ওয়াইজ আহি থাকিব সো আমি সিটেট যদি দিব যাও আমাৰ লগত দুখন পেপাৰ থাকিব এখন পেপাৰ 1 আৰু এখন পেপাৰ 2 বেসিক্যালি কব গলে লোৱাৰ প্ৰাইমাৰী স্কুলৰ কাৰণে পেপাৰ 1 খন হ'ব আৰু আপাৰ প্ৰাইমাৰী স্কুলৰ কাৰণে পেপাৰ 2 হ'ব ৰাইট সো দুইটাতে এটা সাবজেক্ট আমি কমন দেখা পাও দ্যাট ইজ চাইল্ড ডেভেলপমেন্ট এন্ড পেডাগজি সিডিপি কি থাকে দুইখন পেপাৰতে কমন থাকে সো সিডিপি আপোনালোকে ভালকে পঢ়ক ডেফটত পঢ়ক দুই এটা বলে এমসিকিউ ভিডিও চাই গনে গলো হিবিলাক নহয় ইউটিউব ইজ ইনাফ কোটো পেইড কোর্স লোৱাৰো প্ৰয়োজনীয়তা নাই ইউটিউবত বেস্ট অফ দা বেস্ট ভিডিও আছে অলৰেডি ঠিক আছে আৰু যেতিয়া আপোনালোকে ভিডিও চাব যাব ইউটিউবত কিছিৰিকে নাচাব আজি এটা চালো কালি বেলেগৰ কিবা এটা চালো তেনেকে নাচাব সিডিপিৰ কাৰণে ধুনিয়াকে ইউটিউবত মাৰি দিয়ক সিটেট চাইল্ড ডেভেলপমেন্ট পেডাগজি ফুল কোর্স বা কমপ্লিট কোর্স তাত কিছুমান প্লেলিস্ট আহিব আমি সবে জানো লেটস লার্ন হিমাংশী মেম আজিকালি তো হিমাংশী মেমৰ পেইড কোর্স আহে বাট পেইড কোর্স লোৱাৰো প্ৰয়োজন নাই আজিৰ পৰা 2 বছৰ আগত 3 বছৰ আগত যোনবোৰ তেওঁ প্লেলিস্ট বনাই থৈ দিছে 40টা ভিডিওৰ প্লেলিস্ট 45টা 47টা ভিডিওৰ যিকোনো এটা প্লেলিস্ট আপোনাৰ ভাল লগা প্লেলিস্ট এটা উঠাওক সেই প্লেলিস্টটো যদি 40টা ভিডিও আছে প্ৰথমৰ পৰা শেষলৈকে ধুনিয়াকে কভাৰ কৰক 1.5 মাহৰ ভিতৰত সিটেট যদি আমি জুলাইৰ কথা কওঁ আজি আমাৰ মাৰ্চ বা এপ্ৰিল চলি আছে এপ্ৰিল মে জুন জুলাই প্ৰায় 3.5 মাহ ঠিক আছে 3 মাহ বুলি ধৰিছো 3 মাহ ধুনিয়াকে পাব 3 মাহত 40টা মান ভিডিও সিৰিয়ালি যোনে প্লেলিস্ট আকাৰত কোর্স আকাৰত কৰাই থৈছে ধুনিয়াকে চাওক নম্বৰ 1 ঠিক আছে নম্বৰ 1 হেতু কৰিব লাগিব সিডিপিৰ কাৰণে কি কৰিব ইউটিউবত যাব ইউটিউবৰ পৰা ফুল কোর্স এটা চাব লগত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন
লগত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ইজ মাষ্ট এণ্ড মেণ্ডেটৰী ঠিক আছে তো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ এখন কিতাপ লৈ লওক এনেকুৱা নহয় যে নেটৰ পৰা বিচাৰি কেনে ল'ম নেকি নেটৰ পৰা বিচাৰিও পাব বাট অলপ ডিফিকাল্ট হ'ব আনচাৰ কি বেলেগ জাগাত থাকিব কুৱেশ্যনছ বেলেগ জাগাত থাকিব তাতকে ধুনীয়াকে অনলাইনত ফ্লিপকাৰ্ট এমাজনৰ পৰা এখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ বুক লৈ লওক তাৰ পৰা কি কৰিব ডেইলি এখনকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰি যাওক CDP যেতিয়া কৰিব CDP ৰে ডেইলি এখনকে 30টা প্ৰশ্ন আধা ঘণ্টা লাগিব এখন পেপাৰ কৰোতে ডেইলি এখনকে কৰি যাওক আৰু পেপাৰ তাৰপিছত আনসাৰ মিলাই চাওক যোনকেইটা আনসাৰ আপোনাৰ শুদ্ধ হোৱা নাই যোনকেইটা পাৰা নাই সেইকেইটা ডেফটত এনালিসিস কৰক সেই টপিকটো আকৌ এবাৰ পঢ়ক আৰু এইটো কথা ভাবি নথব যে মই আগত গোটেই কোৰ্সটো কমপ্লিট কৰিম গোটেই প্লেলিষ্টটো চাই লম CDP তাৰ পিছতহে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত আহিম তেনেকে ভাবিলে নহব কেইটামান ভিডিও যদি CDP চাই লৈছে তাৰ পিছতে লগে লগে আপোনালোক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিবলৈ আৰম্ভ কৰি দিয়ক দুইটা সাইমালটেনিয়াছলি লৈ গৈ থাকক যদি এনেকে ভাবিছে যে গোটেই ফুল কোৰ্স আগত কমপ্লিট কৰিম দেন মই প্ৰিভিয়াছ ইয়াৰ ষ্টাৰ্ট কৰিম চাব যে দুইটাই কমপ্লিট নহৈছে কোনো এটাও সো অলপমান কোৰ্সটো আগবঢ়োৱাৰ পিছতে প্ৰিভিয়াছ ইয়াৰ চাবলৈ ষ্টাৰ্ট কৰি দিয়ক তো এনেকে কৰিলে যেহেতু দুইখন পেপাৰতে CDPৰ প্ৰয়োজনীয়তা আছে তো দুইখন পেপাৰৰে 30 মাৰ্কস আপোনাৰ নিজৰ হৈ যাব ক্লিয়াৰ সেকেন্ড আমি সাবজেক্টলৈকে আহিছো দ্যাট ইজ ল্যাঙ্গুৱেজ পেপাৰ ঠিক আছে সো ল্যাঙ্গুৱেজ আমি দুটা সিলেক্ট কৰিব লাগে ল্যাঙ্গুৱেজ 1 আৰু আমি ল্যাঙ্গুৱেজ 2 আমি দুটাকে ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগে আৰু যদি আমি পেপাৰ 2ৰ কথা কওঁ পেপাৰ 2 তো এইখিনি কমন হৈ যায় ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 পেপাৰ 1 পেপাৰ 2 দুইটা জায়গাত আমি এটো আমাক লাগে আমি বেছিভাগে কি কৰো অসমীয়া আৰু ইংৰাজী লৈ লওঁ ৰাইট অসমীয়া আৰু আমি ইংৰাজী লৈ লওঁ সো ইয়াৰ কাৰণে আমাৰ কি ষ্ট্ৰেটেজি হ'ব এটা কথা মন কৰিব যেতিয়া মই CDPৰ কথা কলো CDPত ধুনিয়াকে প্লেলিষ্ট আকাৰে বস্তুখিনি চাই লওক সময় দিয়ক বাট ল্যাঙ্গুৱেজ পেপাৰত তেনেকে প্লেলিষ্ট আকাৰে বহুত ভিডিও 20টা 30টা 40টা ভিডিও মোৰ বোধৰে চাই থকাৰ কোনো প্ৰয়োজন নাই ল্যাঙ্গুৱেজত আপুনি সিম্পলি সাৰ্চ কৰি দিব ইংলিশ পেডাগজি কি সাৰ্চ কৰিব ইংলিশ পেডাগজি ঠিক আছে ইংলিশ পেডাগজি সাৰ্চ কৰি দিব ইংলিশ পেডাগজি সিটেট তাত যিখিনি ম্যাৰাথন ভিডিও আহিব তাত যিখিনি ম্যাৰাথন ভিডিও আহিব সেইখিনি আপুনি চাব ঠিক আছে 3 ঘণ্টা ভিডিও যোনবোৰ আহিব 3 ঘণ্টা 4 ঘণ্টাৰ যোনবোৰ ভিডিও ল্যাঙ্গুৱেজত সেই এটাকে 1.5 মাহ ধৰি সময় দিয়াৰ প্ৰয়োজন নাই কাৰণ সময়টো আমি ভগাব লাগিব ন ল্যাঙ্গুৱেজত সিম্পল ইংলিশ পেডাগজি সাৰ্চ কৰক ইংলিশ পেডাগজিৰ যিসমূহ ম্যাৰাথন ভিডিও আছে দীঘল ম্যাৰাথন ভিডিও সেইখিনি হিমাংশী মেমৰো ম্যাৰাথন ভিডিও আছে এটা ভিডিও যদি হিমাংশী মেমৰ চাই দিয়ে হৈ যাব আৰু যদি দুটা তিনটা চাব পাৰে দ্যাটস ভাল দুই তিন জায়গাৰ পৰা যদি চাব পাৰে আৰু ভাল তো ম্যাৰাথন ভিডিওটো চাই উঠি লগে লগে আপোনালোকে PYQ কৰা আৰম্ভ কৰি দিয়ক ঠিক আছে লগে লগে PYQ চাব ল্যাঙ্গুৱেজ পেপাৰখন ইমান টান নাথাকে ইজি থাকে বহুত ইজি থাকে সো সেই কাৰণে তাত বহুত সময় দিয়াৰ প্ৰয়োজন নাই মিনিমাম ঠিকঠাক সময় এটা দিব লাগে আৰু আগুৱাই যাব লাগে মাৰ্ক স্কোৰ কৰিব লাগে ঠিক আছে সো এইখিনি কৰাৰ পিছতো আপোনাৰ কি হৈ যাব 60 মাৰ্ক যে অসমীয়া পেডাগজিৰ কাৰণে কি কৰিম অসমীয়া পেডাগজিৰো বহুত একো বেলেগকে কৰাৰ প্ৰয়োজন নাই ইংলিশ পেডাগজিখিনি যেতিয়া চাব তাতে বা CDP যেতিয়া চাই যাব তাত যোনবোৰ কনসেপ্ট ইউজ হৈ আছে সেই বস্তুবোৰে অসমীয়া পেডাগজিটো সেইখিনি বস্তুৱে খুদিব ঘুৰাই পকাই ঠিক আছে প্ৰিভিয়াছ পেপাৰ চালে আপোনালোকে গম পাব অসমীয়া পেডাগজিত কিবা বেলেগ বস্তু খুদি দিয়া নাই ইংলিশ পেডাগজিত যিখিনি আছিল সেইখিনিৰে অসমীয়া ট্ৰান্সলেচন বা CDPত যিখিনি বস্তু আমি পঢ়ো যেনেকে ভাইগটস্কিৰ কথা পঢ়ো ভাইগটস্কিৰ ZPDৰ কথা পঢ়ো প্ৰিভিয়াছ ইয়াৰ পেপাৰ চালে গম পাব সেইবোৰ বস্তুৱে ঘুৰাই পকা অসমীয়াটো দিছে খালি আপোনালোক প্ৰয়োজন হ'ব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ প্ৰেক্টিস ঠিক আছে সো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কিন্তু প্ৰেক্টিস কৰিব লাগিব হয়তো অসমীয়াৰ কাৰণে আপোনালোকে অনলাইনত নাপাব পাৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মানে অনলাইন ইন দা সেন্স কিতাপৰ ফৰ্মত হয়তো নাপাব পাৰে বাট সেইখিনি নেটত পাই যাব সিটেটৰ ৱেবসাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব হৈ গল ল্যাঙ্গুৱেজ হৈ গল আমাৰ CDP হৈ গল 90 মাৰ্কসৰ কথা আমি ডিসকাস কৰি ললো ঠিক আছে কিমান মাৰ্কসৰ কথা আমি ডিসকাস কৰি ললো 90 মাৰ্কসৰ কথা আমি ডিসকাস কৰি ললো আৰু এনে ধৰণে যদি আপোনালোকে আগবাঢ়ে যদি সময় দিয়ে ধুনিয়াকে চাব CDPত আপোনাক 28 29 এনে ধৰণৰ মাৰ্ক ইজিলি স্কোৰ কৰিছে আপোনালোকে আৰু যদি লাক ভাল থাকে তেতিয়াটো 30 স্কোৰ কৰি দিব বাট মই 30 লিখা নাই হেতুৰ কাৰণে অকনমান লাক ফেক্টৰ এটাও থাকে ঠিক আছে otherwise 27 28 29 এনেকুৱা মাৰ্কস বহুতে স্কোৰ কৰি আছে যোনে ভালকে বস্তুবোৰ অধ্যয়ন কৰিছে আৰু এইখিনি কৰাৰ পিছতে
ল্যাঙ্গুৱেজৰ যদি আপোনালোকে পেডাগজিৰ ভিডিঅ' চাই দিয়ে আৰু প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন কৰে তেতিয়াও দেখিব ল্যাঙ্গুৱেজৰ পৰাও আপোনালোকে ধুনীয়াকে এনে ধৰণৰ মাৰ্ক 27 28 এনে ধৰণৰ মাৰ্ক ধুনীয়াকে আপোনালোকে স্ক'ৰ কৰিব পাৰিছে বহুতে কৰি আছে আজিৰ ডেটত বহুতে স্ক'ৰ কৰি আছে এনেকুৱা নহয় যে বহুত কিবা ফালি কেনে কৰি আছে বহুত কিবা বেলেগ পঢ়িব গৈছে মোটা কিতাপ পঢ়িব গৈছে নহয় সিম্পল প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন কৰিছে ইংলিছ পেডাগজি ভিডিঅ' চাই গৈছে আৰু অসমীয়া যেতিয়া কৰিব তাত যেতিয়া গ্ৰামাৰৰ বস্তুবোৰ পাব যোনখিনি ধৰক আপুনি পঢ়ি পেপাৰখন কৰি যাতে নট্যবিধি সত্যবিধি পাই গ'ল তো তেতিয়া কি কৰিব গ্ৰামাৰৰ বুকখন উলিয়াই কিনে সেই টপিকটো পঢ়ি ল'ব ৰিভাৰ্ছ অৰ্ডাৰত পঢ়িব যদি আপুনি এইটো কৰিব যায় যে গোটেই গ্ৰামাৰ বুকখন পঢ়ি উঠিহে মই বোলে অসমীয়া প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন কৰিম তেতিয়া আপোনাৰ বস্তুটো বেছি টাইম কনজিউমিং হ'ব লেংদি হ'ব প্ৰিভিয়াছ ইয়াৰ আগত কৰক প্ৰিভিয়াছ ইয়াৰত যোনটো টপিক পাৰা নাই সেই টপিকটো পঢ়ি লওক ধুনীয়াকে ক্লিয়াৰ হৈ গ'ল ঠিক আছে নেক্সট আমি নেক্সট সাবজেক্টৰ বিষয়ে ডিসকাস কৰো যদি আমি পেপাৰ 1 আৰু পেপাৰ 2 ৰ কথা পাতো পেপাৰ 1 ত আপোনাৰ নেক্সট আহি যাব ম্যাথছ আৰু কি আহিব নেক্সট ম্যাথছৰ পিছত ইভিএস আহি যাব হয় এনভাইৰনমেন্টাল ষ্টাডিজ বা এনভাইৰনমেন্টাল সায়েন্স আহি যাব আৰু পেপাৰ 1 ত আপোনাৰ আহি যাব হয়তো এসএসটি সোশ্যাল ষ্টাডিজ আহিব নহয়তো বা কি আহিব যদি আপুনি সায়েন্সৰ হয় সায়েন্স এন্ড ম্যাথছ আহিব ৰাইট নহয়তো বা কি হ'ব সায়েন্স এন্ড ম্যাথছ আহিব প্ৰথমতে আমি পেপাৰ 2 ৰ কথা ডিসকাস কৰো সো পেপাৰ 2 ত স্পেশালি সোশ্যাল ষ্টাডিজত আটাইতকৈ বেছি আনসাকসেসফুল বা ফেইলাৰ ওয়ার্ড ইউজ কৰো না নকৰো নাজানো বাট সাকসেস নোপোৱা মানুহৰ পাৰ্সেন্টেজ যদি আমি চাব যাওঁ বা সাকসেস পোৱা মানুহৰ আটাইতকৈ কম পাৰ্সেন্টেজ যদি চাব যাওঁ দ্যাট ইজ সোশ্যাল ষ্টাডিজৰ পেপাৰখনত বহুত মানুহে বেয়া কৰি আহে তাৰ ৰিজন কি ৰিজনটো হৈছে এনসিইআৰটি ৰিজনটো এনসিইআৰটি মানুহৰ এনসিইআৰটি বহুত ষ্টুডেন্টে এনসিইআৰটি খন পঢ়া নাই আজিলৈকে আৰু নপঢ়াকে সিটেট দিব গৈ আছে যাৰ কাৰণে একো হোৱা নাই তো এইবাৰ যদি সিটেট দিব গৈ আছে আপোনালোকে ক্লাস 6 7 8 যদি সোশ্যাল ষ্টাডিজত সিটেট দিব গৈ আছে ক্লাস 6 7 8 ৰ এনসিইআৰটি গিলি কেনে খাই থৈ যাওক কৈছো গিলি খাই থৈ যাওক মাৰ্কস কোনো কাটিব নোৱাৰে ঠিক আছে গিলি খাই থৈ যাওক সো কিমান মাৰ্কস আহে ইয়াতে সাবজেক্টৰ পৰা এনসিইআৰটিৰ পৰা ডাইৰেক্ট আহিব 40 মাৰ্কস আৰু আপোনাৰ পেডাগজিৰ পৰা সোশ্যাল ষ্টাডি পেডাগজি বা সায়েন্স আৰু ম্যাথছ থাকিলে সায়েন্স ম্যাথছ পেডাগজিৰ পৰা 20 মাৰ্ক ৰাইট সোশ্যাল ষ্টাডিয়ে হওক সায়েন্স ম্যাথছে হওক এনসিইআৰটি গিলি থৈ যাওক ক্লাস 6 7 8 ৰ 40 মাৰ্কটো এনেকে পাব দি থৈ যাব আপোনাক দলিয়াই দি থৈ যাব 40 মাৰ্কটো ঠিক আছে আৰু পেডাগজিৰ কাৰণে ইয়াতো হাৰ্ড ওয়ার্ক কৰা একদমই প্ৰয়োজন নাই অলপ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনখিনি চাই যাব প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন চাই যাব 10 12 খন হৈ যাব খুব বেছি ম্যাৰাথন চাই লওক পেডাগজিৰ কাৰণে ইয়াতেও কি কৰিব ম্যাৰাথন চাই ল'ব ম্যাৰাথন ভিডিঅ' চাই ল'ব আৰু এনসিইআৰটিৰ কাৰণেতো আৰু ক'বই নালাগে এনসিইআৰটিৰ কাৰণে এটাই মেইন বস্তু দ্যাট ইজ দা এনসিইআৰটি গিলি থৈ যাওক আপোনাকো এনে ঢালি নম্বৰ দি দিব বুজি পাইছে আৰু পেডাগজিৰ কাৰণে ম্যাৰাথন চাওক আৰু লগতেতো কি কৰিব লগত পিওয়াইকিউ ইজ মোস্ট এসেনশিয়াল ঠিক আছে 10 বছৰ মানৰ পিওয়াইকিউ কৰক কৰি দিয়ক 10 15 খন পেপাৰ কৰি দিয়ক চাব কেনেকে আপোনাৰ 120 130 মাৰ্কস নাহে আহিবই গ্যাৰান্টেড ক্লিয়াৰ হৈছে ঠিক আছে এতিয়া ইয়াতে কি কৰিম আমি যদি আমি এলপিৰ কাৰণে টাৰ্গেট কৰি আছো ম্যাথছ বা ইভিএছ ৰ কাৰণে কি কৰিম ইয়াত ম্যাথছত চাওক এইখন পেপাৰৰ ম্যাথছ একেবাৰে ইজি কোৱেশ্চন চাই ঠিক আছে একেবাৰে ইজি কোৱেশ্চন চাই জাস্ট অলপমান থট প্ৰভোকিং কোৱেশ্চন চাই চিন্তা অলপ কৰিব লগা তো বেলেগ একো নকৰিব ইয়াৰ কাৰণেও আপুনি প্ৰিভিয়াছ ইয়াৰ কেইখনৰ পৰা ষ্টাৰ্ট কৰক আগত মই সাজেষ্ট নকৰো যে ম্যাথছৰ কিতাপ গৈ কিনে পঢ়ক ঠিক আছে আগত আপুনি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনখিনিয়ে চাওকচোন ইজি বস্তুবোৰ আহে যে পাৰিছেনে নাই সেইবোৰ 15টাহে ম্যাথছ আহিব ইয়াতে কি আহিব 15টা ম্যাথছ আহিব আৰু 15টা পেডাগজি আহিব ঠিক আছে 15টা ম্যাথছ 15টা পেডাগজিৰ কাৰণে বেলেগ একো নাই ম্যাৰাথন চাই দিব কি চাব ম্যাৰাথন চাই দিব ম্যাথছ পেডাগজি ম্যাৰাথন সাৰ্চ কৰি দিব হিমাংশী মেমৰ ভিডিঅ' আহিব ধুনীয়াকে চাই দিয়ক নো টেনশন বাকি 15টাৰ কাৰণে কি কৰিব প্ৰিভিয়াছ ইয়াৰখিনি চাওকচোন একদম ইজি ম্যাথছ আহিছে সেই ম্যাথছখিনি আপুনি পাৰিছেনে নাই চাওকচোন ধুনীয়াকে তো সেই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনখিনি চোৱাৰ পিছত আমি ডিসাইড কৰিম যে ম্যাথছ আপুনি আৰু গৈ কিনে কিতাপৰ পৰা পঢ়া উচিত নে অনুচিত যদি তাৰ পৰাই পাৰি যায় তেতিয়া হলেতো আৰু চিন্তা কৰিবলগীয়া নাই ঠিক আছে সো ম্যাথছটো এনেকে বহুত বেছি ভাবিব নালাগে পিওয়াইকিউ কৰি লওক পেডাগজিৰ কাৰণে ম্যাৰাথন চাই লওক ইভিএছত কি কৰিব ইভিএছত অলপমান এনসিইআৰটি পঢ়িব লাগিব
EVS ত NCERT পঢ়িব লাগিব চাই লওক ক্লাছ 3 4 5 ক'ত NCERT আছে EVS ৰ লগত 6 ৰ যিখন জিওগ্ৰাফি বুক আছে সেইখনো পঢ়ি যাব 6 ৰ জিওগ্ৰাফি বুকখন ইনক্লুড কৰি ল'ব লগত আৰু EVS পেডাগজিৰ কাৰণে কি কৰিব এগেইন মেৰাথন সো আপোনাৰ এই যেটো প্ল্যান এন্টায়াৰ প্ল্যানটোত আপোনাক ইউটিউবৰ হেল্প ল'ব লাগিব আৰু পেপাৰ 2ৰ কাৰণে সোশ্যাল ষ্টাডি বা সায়েন্স মেথছৰ কাৰণে NCERT বুকৰ হেল্প ল'ব লাগিব সো দুইটা কম্বাইন কৰক যেনেকৈ আমি সাবজেক্ট ওয়াইজ ডিসকাস কৰিছো হেনেকৈ আপুনি স্টাৰ্ট কৰি দিয়ক প্ৰিপাৰেচন সময় সময়ে আমি আকৌ আপডেটেড ভিডিও লৈ আহি থাকিম চাব আপোনালোকৰ ভাল মাৰ্কস মাচ বেটাৰ মাৰ্কস আহিছে 120 130 এনেকুৱা ধৰণৰ মাৰ্কস 140 মানুহ পাইছে যেহেতু এটলিষ্ট 130 মাৰ্কস টাৰ্গেট এটা লৈ ফেলেহে চলিব আপোনালোকে ঠিক আছে আমি চেনেলত কি কৰি আছো আমি চেনেলত সোশ্যাল ষ্টাডিজৰ বা সোশ্যাল সায়েন্স যি বুলিয়ে নকক কিয় সোশ্যাল সায়েন্স বা সোশ্যাল ষ্টাডিজৰ ক্লাसेस স্টাৰ্ট কৰি দিছো এইটো চেনেলত অলৰেডি দুটা ভিডিও আমি আপলোড কৰিছো আমি ক্লাস 6 ৰ পৰা স্টাৰ্ট কৰিছো চ্যাপ্টাৰ ওয়াইজ আমি যাম হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰিছো চ্যাপ্টাৰ 1 চ্যাপ্টাৰ 2 চ্যাপ্টাৰ 3 এনেকৈ আমি এন্টায়াৰ ক্লাস 6 7 8 ৰ সোশ্যাল সায়েন্স বা সোশ্যাল ষ্টাডিজ কিনি এই চেনেলটোত কমপ্লিট কৰিম সো খুব ধুনিয়াকে ষ্টৰী টেলিংৰ নিচিনাকে আমি কমপ্লিট কৰিম সাধুৰ নিচিনাকে কমপ্লিট কৰিম তো আপোনালোকে থাকিব লগত থাকিব সাব ভিডিওসমূহ ফিডব্যাক দিব আৰু কি ইমপ্ৰুভমেন্ট কৰিব পাৰি বা আপোনালোকৰ আৰু কি কোৱেৰিজ আছে জনাব আমি সেই হিচাপে ভিডিওস লৈ আহিম সো থ্যাংক ইউ সো মাচ আজিৰ ভিডিও ইয়াতে আমি এন্ড কৰিছো বাকি আপোনালোকে ভালকে পঢ়ক এইকেদিন ধুনিয়াকে সিটেট এক্সেল কৰি থৈ আহক লগ পাই আছো নেক্সট ভিডিওত